ৰাজ্যত জংঘল ৰাজ ৰূপহীহাটত দলবদ্ধ থৰখন তিনি পাখণ্ডৰ পুনৰ পূজাই আৰু ৰূপহীহাটত দলবদ্ধ থৰখন আৰু হত্যাৰ ঘটনা নিৰাপত্তাহীনতাৰ বাবে থৰখনৰ বলি হৈছে সাধাৰণ জনতা শনিবাৰে সন্ধিয়া ৰূপহীহাটত তেলিয়া চাপৰিৰ পৰা তিনি পাখণ্ডই অপহৰণ কৰিছিল এগৰাকী কিশোৰীক পৰিয়ালে বহু বিচাৰ খুচাৰ কৰি জিউমাৰীৰ এডৰা জংঘলৰ পৰা মুমূৰ্ষ তথা বস্ত্ৰহীন অৱস্থাত উদ্ধাৰ কৰে কিশোৰীগৰাকীক ল'ৰা দুটাক চিনি পায় কৈছে যে ল'ৰা দুটো জিউমাৰীৰ আলি এটা ল'ৰা আৰু এটা ল'ৰা চিনি নাপায় কি নাম ল'ৰাটোৰ নাম বাহাৰুল ইছলাম ছোৱালীটোক জবৰদস্তি লৈ গৈছে কাপোৰ চাপোৰ ইয়াত পেলাই থৈ গৈছে আমাৰ চিঙা কাপোৰ চেণ্ডেলো তাত পৰি আছে আমাৰ আই চি ছাৰে দেখিছে অ' চি ছাৰে দেখিছে আমাৰ চেণ্ডেল কাপোৰ চাপোৰ অ' চি ছাৰে দেখিছে তাৰপিছত আমি গৈ পেলাই ল'ৰাটোক সুধিলোঁ ল'ৰাই কৈছে না আমিতো অনা নাই এতিয়া অলপ ল'ৰাটোক ধমক চমক দিয়াত ল'ৰাটো ওলাই কৈ দিলে যে হয় আমি আনিছিলোঁ তেতিয়া কৈছে যে অমুকত আছে তেতিয়া আমি দুইটা ল'ৰা তিনিটা ল'ৰাক পঠাইছোঁ পথাৰত গৈ পেলাই ছোৱালীটোক পাইছে তাৰ পৰা উঠাই আনিলোঁ আনি পেলাই ল'ৰা এটা ল'ৰাক ধৰিলোঁ আৰু এটা ল'ৰা পলাই দৰ্শন কৰিছে নেকি দৰ্শন কৰিছে বুলি ছোৱালীয়ে ষ্টেটমেণ্ট দিছে তিনিটা ল'ৰাই মোক দৰ্শন কৰিছে কিশোৰীগৰাকী জনোৱা অনুসৰি বক্কৰ আৰক্ষীৰ সহযোগত জিউমাৰীৰ পাখণ্ড আবু বক্কৰ ছিদ্দিক নামৰ থৰখনকাৰীজনক আটক কৰে আৰু তাৰ পিছতে যুৱকজনে খাইৰুল ইছলাম আৰু বাহাৰুল ইছলাম নামৰ দুই পাখণ্ডৰ সৈতে মিলি কিশোৰীগৰাকীক ধৰ্ষণ কৰাৰ কথা উল্লেখ কৰে সভ্যতাক লজ্জানত কৰা আন এক ঘটনা সংঘটিত হৈছে জুৰিয়াৰ পৰা শিবেন্দু বৰা ৰিপৰ্ট ঈশান নিউজ।